ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই জ্যোতি বা বিৰাম চিহ্নৰ বিষয়ে মই পিছৰ ভিডিঅ'টোত দিম বুলি কৈছিলোঁ ন তোমালোকক। এতিয়া তোমালোকক মই জ্যোতি বা বিৰাম চিহ্নৰ বিষয়ে এই পাঠটোৰ যোগেদি মানে বুজাই দিম, ভালকৈ তোমালোকে বুজি ল'বা হা। এতিয়া জ্যোতি চিহ্ন বা বিৰাম চিহ্ন, জ্যোতি চিহ্ন বা বিৰাম চিহ্ন কাক কয় দেখিছানে? এতিয়া চোৱা, আমি লিখা বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ বাবে কিছুমান চিন যেনে দাঢ়ি, কমা, ছেমিকোলন আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰক জ্যোতি চিহ্ন বা বিৰাম চিহ্ন বুলি কোৱা হয়। অথনি সেই পেৰেগ্ৰাফটো লিখিবলৈ দিওঁতে দেখিছা নহয়, তাত প্ৰশ্নটো কি বুলি দিছিলে? জ্যোতি চিহ্ন লগাই পেলাই, জ্যোতি বা বিৰাম চিহ্ন লগাই পেলাই পেৰেগ্ৰাফটো কমপ্লিট কৰিবলৈ দিছিলে, হয়নে? এতিয়া তোমালোকে সেই এইখিনি কথা জানিলে, তেতিয়া সেইখিনি তোমালোকে পেৰেগ্ৰাফ এটা কৰিবলৈ দিলে যিকোনো পিছৰ ক্লাছলৈও, যেতিয়া তোমালোকে ওপৰৰ ক্লাছলৈ গৈ থাকিবা এইবিলাক বস্তু পাই থাকিবা। এতিয়া তেনেকুৱা সেই জ্যোতি চিহ্ন লগাই পেলাই দিয়ে কিছুমান হেৰি। এতিয়া 6ত যদি তোমালোকে শিকি যোৱা তেতিয়া পিছলৈ তোমালোকৰ সুবিধা হ'ব। 7, 8, 9, 10 তাৰমানে যেতিয়া যিহলৈকে পঢ়া এইবিলাক বস্তু লগা বস্তুৱেই। সেইকাৰণে ভালকৈ অকণমান গুৰুত্ব দি পেলাই ভালকৈ চাবা আৰু লিখি পেলাবা। ব্যাকৰণৰ বহী এখনত লিখি পেলাই ভালকৈ মনত ৰাখিবা ক'ত কেনেকুৱাকৈ ব্যৱহাৰ হয়। এতিয়া চোৱা, জ্যোতি বা কমা, 1 নম্বৰটো চোৱা, জ্যোতি বা কমা। এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সিমান ৰ'বলৈ হ'লে কমা চিন ব্যৱহাৰ কৰা হয়, হয়নে? আমি পঢ়ি যাওঁতে কমা দেখিলেও অকণমান ৰখোনে? এতিয়া পঢ়ি যাওঁতে কমা দেখিলেও অকণমান ৰখোঁ, দাঢ়ি দেখিলেও অকণমান ৰখোঁ। এতিয়া সেইটো আখৰ যিমান উচ্চাৰণ কৰিবা সিমানে সেইটো যিমান সময় লাগিব সেইটোক আমি কমা চিন ব্যৱহাৰ কৰোঁ তাত, হয়নে? পঢ়ি যাওঁতে উচ্চাৰণ কৰোঁতে শব্দৰ পৰস্পৰৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিন ব্যৱহাৰ কৰা হয়। ইটো শব্দৰ লগত সিটো শব্দৰ সম্বন্ধ ৰক্ষাৰ কাৰণে এইটো আমি ব্যৱহাৰ কৰোঁ। যেনে তেওঁ, তুমি আৰু ৰামে কামটো কৰা উচিত, হয়নে? এতিয়া তেওঁ বুলি কওঁতে কমা আহিলে, তুমি বুলি কওঁতে কমা আহিলে, তাৰপিছত তাৰ লগত মিলাই পেলাই আৰু ৰামে কামটো কৰা উচিত। তাৰপিছত শেষ হোৱাৰ পাছত দেখিছানে দাঢ়ি আহিছে? সেই তেনেকুৱা সম্পূৰ্ণ হোৱাৰ পিছত সেইটো দাঢ়ি আহে। এতিয়া আহিছে অৰ্ধজ্যোতি বা ছেমিকোলন। অৰ্ধজ্যোতি বা ছেমিকোলন। অৰ্ধজ্যোতি বা ছেমিকোলনটো চোৱা, দুটা বাক্যৰ মাজত ছেমিকোলন চিন দি, ছেমিকোলনটো দেখিছানে? ছেমিকোলন চিন দি বাক্য দুটাৰ পৰস্পৰ সম্বন্ধ থকা বুজোৱা হয়। এতিয়া দুটা বাক্যৰ মাজত যদি এই চিহ্নটো দেখিছানে? এই চিহ্নটো দি পেলাই যেতিয়া লিখা হয় তেতিয়া সেই দুটাৰ মাজত সম্বন্ধটো বুজোৱা হয়। এই চিন বাক্যত থাকিলে কমাতকৈ অলপ বেছি, অৰ্থাৎ দুটা আখৰ উচ্চাৰণ কৰা সময়খিনি ৰ'ব লাগে। এতিয়া দুটা আখৰ যেতিয়া আমি কওঁ, দুটা আখৰ এতিয়া চোৱা ইয়াতে দিছে, যেনে হে ভগৱান, কমা দিলে হয়নে? কমা দিয়া আছে দেখিছা? হে ভগৱান বুলি কৈ পেলাই কমা দিয়া আছে। অকণমান ৰখিলোঁনে? মই বিপদত পৰিছোঁ, মই বিপদত পৰিছোঁ, তাৰমানে সেই কমাটোতকৈ অকণমান বেছিকৈ ৰখিব লাগে। মোক ৰক্ষা কৰা, ছেমিকোলন আছেনে মাজত দেখিছানে? সেইটোক কি বুলি কয়? ছেমিকোলন বুলি কয়। এনেকৈ যদি কোৱা হয় কথা সেই দুটাৰ মাজত পৰস্পৰ সম্বন্ধৰ দুটাৰ মাজত, তেতিয়া সেই বুজালে অলপ বেছিকৈ, কমাতকৈ অকণমান বেছিকৈ ৰখিব লাগে। এতিয়া আহিছে দাঢ়ি। দাঢ়িটোতো আমি জানোৱেই, বাক্যটো সম্পূৰ্ণ শেষ হোৱাত দাঢ়ি চিন ব্যৱহাৰ কৰা হয়, হয় নহয়? এই চিহ্ন থাকিলে প্ৰায় দুটা শব্দৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ'ব লাগে, হয়নে? দুটা সমান। এতিয়া কিবা এটা ক'লোঁ আমি, মই ভাত খালোঁ, ৰখিলোঁ, হয়নে? তেওঁ কামটো কৰিলে। এতিয়া কিবা এটা আমি কথাবিলাক কৈ থাকোঁতে নিজে গম নাপাওঁ, কিন্তু আমি আচলতে এইখিনি কথা কওঁতে, সেইখিনি উচ্চাৰণ কৰোঁতে দাঢ়ি কমাবিলাক আমাৰ নিজে অনুভৱ নকৰোঁ, কিন্তু আমি দাঢ়ি কমাবিলাকত অলপ হ'লেও ৰখোঁ, হয়নে নহয়? কিন্তু পঢ়োঁতেও সেইখিনি চকু দিব লাগিব, পঢ়োঁতেও সেইখিনি লক্ষ্য কৰিব লাগিব যে আমি এটা বাক্য পঢ়িছোঁ, সেই বাক্যটোত কি চিন আছে, কমা আছেনে, দাঢ়ি আছেনে, ছেমিকোলন আছেনে, সেইখিনি চাই পেলাইহে আমি পঢ়িব লাগিব। তেতিয়াহে শব্দবিলাক পঢ়াৰ গতিবিলাক আমি জানিম, শব্দবিলাক কেনেকৈ পঢ়িব লাগে জানিম, হয় নহয়? সেইকাৰণে এইবিলাক বস্তু জানিবলগীয়া কথা। তাৰপিছত এতিয়া প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিনটো চোৱা, কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত যি চিন ব্যৱহাৰ কৰা হয় তাক প্ৰশ্নবোধক চিন বোলে, হয় নহয়? এতিয়া তোমাৰ নাম কি বুলি সোধোতে প্ৰশ্নবোধক চিন আহিছেনে? তুমি ক'ত থাকা? প্ৰশ্নবোধক চিন আহিছেনে? তোমাৰ ঘৰ ক'ত? তেনেকৈ সোধোতে প্ৰশ্নবোধক চিন আহিছেনে? তুমি কোন স্কুলত পঢ়া? তুমি কোন ক্লাছত পঢ়া? এনেকৈ যদি সোধা হয় তেতিয়া তোমাৰ সেইটো প্ৰশ্নবোধক চিন আহিব। এতিয়া ভাৱবোধক চিহ্ন। ভাৱবোধক চিহ্নটো চোৱা, এইটো দেখিছানে? এইটো
ভাৱবোধক চিহ্ন হয়লৈ ল ল ল বুলি কৈছে। এইটো এটা মনৰ আনন্দ, বিষাদ, আশ্চৰ্য এই আদি ভাৱ প্ৰকাশ কৰোঁতে বাক্যত যি চিন ব্যৱহাৰ কৰা হয় সেইবিলাকক ভাৱবোধক চিহ্ন বোলে। যেনে বৰ গৰম, এনেকৈ নকওঁ জানো? এতিয়া গৰম আহিছে, গৰমটোতো এতিয়া ক্ৰমান্বয়ে অলপ অলপকৈ পৰিছেই। এতিয়া আমি তেনেকৈ নকওঁ জানো? আজিৰ দিনটো বহুত গৰম, আজিৰ দিনটো বতৰটো ঠাণ্ডা যদিও গৰম উঠিছে, তেনেকৈ নকওঁ জানো? এতিয়া সেইবিলাক শব্দ যেতিয়া আমি বাক্যবিলাক প্ৰয়োগ কৰোঁ তেতিয়া সেই ভাৱবোধক চিহ্নটো আহে। বুজিলা? এতিয়া আহিছে ডেছ। ডেছটো কেনেকুৱা? ডেছটো দেখিছানে? এইটো কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে ডেছ চিন ব্যৱহাৰ কৰা হয়। এতিয়া আমি কিবা এটা কথা কৈ পেলাই তাৰ উদাহৰণ দিবলগীয়া হ'ল, যেনে ক'বলগীয়া হ'ল, যেনে বুলি কৈ পেলাই এইটো দিছেনে? সেইটো সম্বন্ধ বুজাওঁতে এইটোত মাজত এইটো ডেছ চিন ব্যৱহাৰ কৰিবলগীয়া হৈছে। তেওঁৱেই আমাৰ দেশৰ শত্ৰু, যিয়ে নেকি দেশবাসীক ঠগে। এতিয়া আমি দেখিছানে? এই যেনেটো প্ৰয়োগ কৰি পেলাই তেনেকৈ যেনেটো উদাহৰণ দিলোঁ, যেনে আমুক তামুক এনেকৈ কিবা এটা কথা ক'লা যেনিবা, সেই তাত যেতিয়া লিখোঁতে তেতিয়া ডেছ চিন ব্যৱহাৰ কৰা হয়। কুলন ডেছ। কুলন ডেছটো কোনটো? কুলন ডেছটো এইটো দেখিছানে? এইটো কুলন ডেছ। কোনো কথাৰ উদাহৰণ দিওঁতে এই চিন ব্যৱহাৰ কৰা হয়। যেনে এইটো বুলিও কোৱা হয়, দেখিছেনে? এইটো বুলিও দিয়ে। মদে মানুহৰ বহুত অনিষ্ট কৰে, হয় নহয়? এতিয়া যেনে উদাহৰণ দিবলৈ গ'লে এইটো চিন ব্যৱহাৰ কৰা হ'ব, কুলন ডেছটো। বুজি পাইছা এইখিনিলৈকে? এইখিনি ভালকৈ চাবা। আৰু আছে এতিয়া হাইফেন চিনটো চোৱা। হাইফেন চিনটো দেখিছানে? বিপৰীত শব্দৰ যোৰা, অনুৰূপ, অনুকাৰ। আমি পাইছিলোঁ নে অনুৰূপ, অনুকাৰ? এতিয়া আগৰ ভিডিঅ'টোত বুজাই দিছিলোঁ মই। আদি শব্দ বুজাওঁতে হাইফেন ব্যৱহাৰ কৰা হয়। বুঢ়া বুঢ়ী, পিতা মাতা, মাছ তাছ, হয়নে? এইবিলাক শব্দ আমি পাইছিলোঁ নে নাই? অনুকাৰ শব্দবিলাক পাইছিলোঁনে? সেই অনুকাৰ অনুৰূপ শব্দবিলাক পাওঁতে যে আমি কৈছিলোঁৱে নহয় অলপ আগত সেইটো ভিডিঅ'ত। এতিয়া সেই তাত কি চিন ব্যৱহাৰ কৰা হয়? এই হাইফেন চিনটো ব্যৱহাৰ কৰা হয়। বুজি পালা? এতিয়া আহিছে ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমাটো চোৱা। ঊৰ্ধ্বকমাটোত আনৰ কথা হুবহু উদ্ধৃতি দিওঁতে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়। আনৰ কথা যেতিয়া ক'বা তেতিয়া সেই ঊৰ্ধ্বকমাটো ব্যৱহাৰ কৰা হয়। দেউতাই ক'লে মনোযোগেৰে পঢ়িবা, হয়নে? এতিয়া দেউতাই ক'লে, তোমাক কোনোবাই কৈছে, কথাটো কওঁতে তেতিয়া ইয়াত এটা কমা আহিছে। তাৰপিছত কথাটো যিটো কথা কৈছা সেইটোৰ প্ৰথমতে ঊৰ্ধ্বকমা আহিব, তাৰ শেষত এটা ঊৰ্ধ্বকমা আহিব। গম পাইছা? সেইবিলাকত ঊৰ্ধ্বকমা দিব লাগিব। কিবা এটা কোনোবাই ক'লে সেইটো তাত ঊৰ্ধ্বকমা দিব লাগিব। বন্ধনী চিন, ছন্দবন্ধনী। বন্ধনী চিন, ছন্দবন্ধনীটো চোৱা। বন্ধনীটো এইটো জানাই, বেকেটকেইটা যে এনেকৈ যে দিয়ে সেইকেইটা। কোনো কথাৰ বিশেষ অৰ্থ বুজাওঁতে ব্যৱহাৰ কৰা হয়। যেনে ছাত্ৰ ছাত্ৰীক ভাল খাদ্য, ভাল খাদ্য মানে পুষ্টিকৰ খাদ্য, বেকেটৰ ভিতৰত লিখি দিছে, দিব লাগে। এইবিলাকতো জানিবাই এইটো বন্ধনীটো। বৰ বন্ধনীটো আকৌ এইটো এনেকৈ দিয়া হয়। এই চিন সাধাৰণতে অংকতহে ব্যৱহাৰ কৰা হয়, মেথছতহে এইবিলাক ব্যৱহাৰ কৰা হয়। বাক্যত ইয়াৰ ব্যৱহাৰ কম, বাক্যবিলাকত ইয়াত ব্যৱহাৰ বেছি নাথাকে। কাপকো চিন। কাপকো চিনটো ভি নিচিনা, দেখিছানে? ভি আখৰৰ নিচিনা। বাক্যত কোনো শব্দ বা আখৰ ৰৈ গ'লে এই চিন ব্যৱহাৰ কৰা হয়। যেনে অসমৰ প্ৰাকৃতিকটো দেখুৱাই দিছে ভিটো সৌন্দৰ্য বুজায়, দেখিছানে? অতি মনোৰম, হয়নে? লুপ্ত চিন মানে কেতিয়াবা চাবাচোন কিতাপৰ কিবা পঢ়িলে এনেকুৱা ষ্টাৰবিলাক দিয়া থাকে, ষ্টাৰ দুটামান দিয়া থাকে। সেই ষ্টাৰ দুটামান কিয় ব্যৱহাৰ কৰা হয় এইটো চাবা। এই চিন কোনো বাক্যৰ আগত থাকিলে বুজিব লাগে যে কিছুমান কথা বাক্যটোৰ আগত আছে, বাক্যটোৰ আগত। কোনো সময়ত এনেকুৱাও ব্যৱহাৰ কৰা হয়, এনেকুৱা ডট 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 দি পেলাই এনেকৈ এই চিন ব্যৱহাৰ কৰা হয়। কবিতা বা আন কোনো শব্দৰ মাজত কেতিয়াবা এই চিন এনেকুৱা এটা কমা দিয়া ওপৰত, এই চিনটোৰ ওপৰৰ ফালে ব্যৱহাৰ কৰা হয়। তেতিয়া বুজিব লাগিব যে এই চিনটো থকা ঠাইত এটা আখৰ লুকাই আছে। যেনে মুখ খনি, খ আছে, দেখিছানে? এনেকুৱাবিলাক থাকিলে তেতিয়া সেইটো তাৰ মাজত কিবা এটা নহয় কিবা এটা তাত লুকাই আছে বুলি জানিব লাগিব। এই ডট ডট থাকিলে, ওপৰৰ কমাটো থাকিলে আৰু ষ্টাৰটো থাকিলে, দেখিছানে? এনেকুৱাবিলাক থাকিলে আমি জানিব লাগিব যে তাৰ মাজত কিবা এটা আখৰ আছে। পাদটীকা বা ফুটনোট, দেখিছানে? পাদটীকা বা ফুটনোটটো এটা ষ্টাৰ যেতিয়া থাকে।
কোনো কথাৰ বা বাক্যৰ বহল ব্যাখ্যা দিওঁতে ফুটনোট ব্যৱহাৰ কৰা হয়। যেতিয়া তুমি এটা কথা কিবা এটা কথা কওঁতে এইটো ব্যৱহাৰ কৰা, তেতিয়া সেই ফুটনোটটো কিয় ব্যৱহাৰ কৰা হয়? কিবা এটা বাক্য তুমি বহলকৈ ব্যাখ্যা কৰিবলৈ বিচাৰিছা, কিবা এটা কথা তুমি বহলকৈ অলপ বেছিকৈ ক'বলৈ বিচাৰিছা, তেতিয়া সেই ফুটনোটটো ব্যৱহাৰ কৰা হয়। ফুটনোট বাক্যটোৰ শেষত দি তাৰ ব্যাখ্যা পৃষ্ঠাটোৰ তলত দিয়ে। ওপৰৰ আলোচনা কৰা এই চিনবোৰ আমি ৰচনা, প্ৰবন্ধ, গল্প, সাধুকথা আদি লিখোঁতে ব্যৱহাৰ কৰোঁ। প্ৰতিটি চিনৰ ব্যৱহাৰৰ নিৰ্দিষ্ট ঠাই থাকে আৰু সেইমতে তাক ব্যৱহাৰ কৰিব লাগে। এতিয়া বুজি পালা এইখিনি এতিয়া যতি বিৰাম চিহ্নখিনি ক'ত কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইখিনি তোমালোকে নিজেই এইখিনি ভালকৈ চাবা। মই যেনেকৈ তোমালোকক দি দিছোঁ, এখন কিতাপৰ পৰা দিছোঁ, সেইখিনি তোমালোকে ভালকৈ চাবা, চাই পেলাই তোমালোকে কৰিবা। গম পাইছা? এইখিনি চাই পেলাই কৰিলে তোমালোকৰ কি হ'ব, ভালকৈ এবাৰ এখন ব্যাকৰণৰ বহি লিখি ল'বা। লিখি লৈ পেলাই তোমালোকে যেতিয়া এইখিনি বস্তু ভালকৈ জানিবা, তেতিয়া সেইখিনি বস্তু জানিলে তোমালোকৰ লিখিবলৈ খেলিমেলি নহয়। দাড়ি, কমা এইবিলাক বস্তু ৰখি নাযায় ক'তো, পঢ়োঁতেও সেইবিলাক কেতিয়াও থাকি নাযায়। সেইকাৰণে অলপ গুৰুত্ব দি পেলাই এইখিনি লিখি পেলাই ব্যাকৰণৰ বহীত কমপ্লিট কৰিবা আৰু পঢ়িবা ভালকৈ। কিবা যদি শুধৰাবলগীয়া থাকে, কিবা সুধিব লগা থাকে, কমেণ্টত তোমালোকে মোক সুধিবা। মই তোমালোকক যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম, ক'বলৈ চেষ্টা কৰিম। আৰু তোমালোকে মোক এইখিনি যিমান পাৰা আগবঢ়াই নিবা বুলি মই আশা ৰাখিছোঁ আৰু তোমালোকে ভালকৈ পঢ়িবা বুলিও মই আশা ৰাখিছোঁ। মই যিমান পাৰোঁ, যেনেকৈ পাৰোঁ তেনেকৈ তোমালোকক দিছোঁ। সেইখিনি যাতে তোমালোকে নিজে কৰি মোক দিব পাৰা আৰু এইখিনি ভালকৈ চাবা। আজিলৈ সামৰিছোঁ আৰু তোমালোকে ভালকৈ এইখিনি পঢ়িবা। যিকেইটা ভিডিঅ' দিলোঁ সেইখিনি কমপ্লিট কৰিবা আৰু সেইখিনি লিখি যিখিনি কৰিবলৈ দিছোঁ সেইখিনি মোক দিবা বুলি মই আশা ৰাখিছোঁ। আৰু কিবা কিবি থাকিলে, কিবা সুধিব লগা থাকিলে বা কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা আৰু লগতে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বেলেগলৈ দিবা সেইখিনি। তেতিয়াহে বেলেগে গম পাব যে এইখিনি বস্তু মই দিছোঁ বুলি। হ'ব, আজিলৈ সামৰিছোঁ দিয়া।